মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব আমাৰ চাকৰি যাব আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনিসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500 টকা দৰমহা পায় 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল কেন্দ্ৰই 1000 দি আছিল এতিয়া কেন্দ্ৰই 1000 দিব ৰাজ্যই 1000 দিব টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনিয়ে লাভ কৰিব আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব